নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে এডভাৰটাইজমেণ্টটো আহিছে কফি বৰ্ডৰ পৰা যিটো আমাৰ গুৱাহাটীত আছে কফি বৰ্ডৰ অফিচ তাত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে গতিকে কি পদ কোৱালিফিকেশ্যন চেলাৰী এজ লিমিট গোটেইখিনি কথা ভিডিঅ'টিত গম পাব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহিছোঁ এডভাৰটাইজমেণ্টখনলৈ আৰু যি দুটা পোষ্ট আছে মেইনলি দুটা কেটেগৰী পোষ্ট আছে প্ৰথমটো হৈছে জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট আৰু দ্বিতীয়টি পোষ্ট হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু দুটাতে চাৰি টোটেল 8টা পোষ্ট আছে যিকেইটা জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পোষ্ট আছে এইকেইটা ত্ৰিপুৰা মিজোৰাম টুৰা আৰু শ্বিলঙত আছে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ শিলচৰ যোৰহাট ডিফু আৰু গুৱাহাটীত আছে এই পদকেইটাত অফলাইন যোগে আবেদন কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম কেইখনেই এডভাৰটাইজমেণ্টখনতে দিয়া আছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডেছক্ৰিপশ্যনত মই দি দিম এতিয়া আহিছোঁ কোৱালিফিকেশ্যন যিটো ডাটা এণ্ট্ৰি পদ আছে তাৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব বা ক্লাছ 12 পাছ কৰি পেলাই যদি কোনোবাই কম্পিউটাৰত ডিপ্ল'মা কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যোনে MS অফিচ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট আদি নলেজ থাকিব লাগিব বয়সৰ সীমা মেক্সিমাম 35 ইয়াৰ্ছলৈকে পাৰিব আৰু এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আৰু যিটো পে'মেণ্ট হ'ব চেলাৰী সেইটো 23,000কে দিব পাৰ মান্থ ফিক্স পে' হ'ব যিহেতু কণ্ট্ৰেকচুৱেল পোষ্ট হয় 11 মান্থছৰ বাবে আৰু অফলাইন ফৰ্মখন ফিল আপ কৰি পেলাই ইয়াতে এড্ৰেছটো দিয়া আছে আপোনালোকে এড্ৰেছটোত পঠিয়াব লাগিব 15 ডেজৰ ভিতৰত অৰ্থাৎ এইখনৰ লাষ্ট ডেট অহা 15 তাৰিখলৈকে আছে তাৰ ভিতৰত যদি ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নেক্সট এইখন এডভাৰটাইজমেণ্টখন আৰু দ্বিতীয়টি পদ যিটো টেকনিকেল এছিষ্টেণ্ট জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পদ আছে তাৰ বাবে গ্ৰেজুৱেশ্যন ইন বায়'লজিকেল ছায়েন্স বা এগ্ৰিকালচাৰ ছায়েন্স হ'ব লাগিব লগতে কম্পিউটাৰৰ নলেজ থাকিব লাগিব বাকীখিনি একেই কণ্ডিশ্যন আছে আৰু ইয়াত দৰমহাটো অলপ বেছি 25,000কে দিব পাৰ মান্থ এড্ৰেছ দুটা দিয়া আছে ইয়াত যিকোনো এটা এড্ৰেছত পঠিয়ালেই হ'ব গুৱাহাটীৰ এটা এড্ৰেছ আছে শিলচৰৰ এটা এড্ৰেছ আছে গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ